নমস্কাৰ মই প্ৰণীতা সুতিয়া লৈছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ স্কুল কলেজৰ পৰা আৰম্ভ কৰি চাকৰি পৰীক্ষাৰ্থীলৈকে সকলোৰে বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ আহিছো আপোনালোকে ভুলতো অসৎ পন্থা অৱলম্বন নকৰিব পৰীক্ষাত যদি কেনেবাকৈ কোনোবাই নকল কৰিছে বুলি গম পায় কোনোবাই যদি কিবা এটা অসৎ পন্থা অৱলম্বন কৰিছে বুলি গম পায় তেনেহলে তেওঁলোকৰ ঘৰুৱা সম্পত্তি পৰ্যন্ত বাজেয়াপ্ত কৰিব পাৰে চৰকাৰে আৰু এই মুহূৰ্তত মন্ত্ৰী মানুহে নহয় মেধাইহে চাকৰি পাব লাগিব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰিলেই লোৱা হ'ব ব্যৱস্থা আহি আছে নতুন আইন ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে যে চাকৰিৰ ক্ষেত্ৰতে হওক বা স্কুল কলেজতে হওক সকলো ক্ষেত্ৰত এতিয়া পৰীক্ষাৰ্থীয়ে অসৎ পন্থা অৱলম্বন কৰাটো কোনো পধ্যে মানি লোৱা নহ'ব কোনো পধ্যে নকল কৰা ছাত্ৰ ছাত্ৰীক ভালভাৱে ব্যৱহাৰ কৰা নহ'ব তেওঁলোকৰ ঘৰুৱা সম্পত্তি পৰ্যন্ত বাজেয়াপ্ত কৰিব পাৰে আৰু এই ক্ষেত্ৰত নতুন আইন শীঘ্ৰে অনা হ'ব বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে পৰীক্ষাত অসৎ পন্থা লোৱা সকলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা গতিকে সকলো সাৱধান হৈ যাওক শীঘ্ৰে ৰাজ্য চৰকাৰে আনি আছে নতুন আইন স্কুলৰ পৰা আৰম্ভ কৰি চাকৰি পৰীক্ষাৰ্থীলৈকে সকলোৰে বাবে একেই হ'ব আইনখন এনেলোকৰ ঘৰুৱা সম্পত্তি অধিগ্ৰহণ কৰিব পাৰে চৰকাৰে সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে মেধাৰ ভিত্তিত হ'ব লাগিব নিযুক্তিৰ ক্ষেত্ৰত এতিয়া কোনো ধৰণৰ আপোচ কৰা নহ'ব মেধাৰ ভিত্তিতেই চাকৰি পাব ইফালে 15 ছেপ্টেম্বৰত যি এডিআৰই পৰীক্ষা হ'বলৈ গৈ আছে এই এডিআৰই পৰীক্ষা নিকা হ'ব লাগিব বুলি উল্লেখ কৰিছে মন্ত্ৰীৰ মানুহে নহয় মেধাইহে চাকৰি পাব লাগিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে মুকলি কৰিব এটা ফোন নম্বৰ আৰু এই ফোন নম্বৰত আপুনি দিব পাৰিব অভিযোগ ফোন নম্বৰত আপুনি যিকোনো অভিযোগ দিব পাৰিব যদিহে দেখা পাইছে যে পৰীক্ষাত কোনোবাই কিবা অসৎ পন্থা অৱলম্বন কৰিছে আপুনি অভিযোগ দাখিল কৰিব পাৰিব নম্বৰটোত পৰীক্ষা সম্বন্ধীয় যিকোনো অবৈধ কাৰ্যকলাপ সম্বন্ধে আপুনি অভিযোগ দিব পাৰিব ডিটেইলছত ক'ব পাৰিব যে আপুনি কি দেখিছে বা কি শুনিছে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ বিষয়টো কিয় আহিছে কাৰণ স্কুলতে হওক বা কলেজতে হওক বা বিভিন্ন ক্ষেত্ৰত অসৎ পন্থা অৱলম্বন কৰা বহু ছাত্ৰ ছাত্ৰী ধৰা পৰিছে পেপাৰৰ পৰা আৰম্ভ কৰি কেনেধৰণে পেপাৰ লিক হয় কেনেধৰণে পেপাৰবোৰ বাহিৰলৈ পঠিওৱা হয় বিশেষকৈ যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়া এভেইলেবল হৈছে তেতিয়াৰ পৰা কিন্তু এই পেপাৰ লিক হোৱা ঘটনাবোৰ যথেষ্ট বৃদ্ধি পাইছে বা অসৎ পন্থা পৰীক্ষা হলত তেতিয়াৰ পৰা বৃদ্ধি পাইছে যেতিয়াৰ পৰা ইলেক্ট্ৰনিক ডিভাইচেছ বহুত বেছি এভেইলেবল হৈ গ'ল এনেকুৱা কিছুমান কলম পাই যিটোৰ জৰিয়তে স্কেন কৰিব পাৰি বা পঢ়িব তেওঁলোকে ভালদৰে নপঢ়ি তেনেধৰণে গুচি যায় আৰু সেই কলমৰ সহায়ত পৰীক্ষা দি আহে বা বহু ধৰণৰ ব্যৱস্থা আছে নকল আগতে বহুতে কাগজত লিখি কৰিছিল তাৰ পাছত বিভিন্ন পন্থা বহুতে অৱলম্বন কৰিবলৈ লৈছে এনেধৰণৰ বহু ছাত্ৰ ছাত্ৰী বহুবাৰ ধৰা পৰিছে সমগ্ৰ ভাৰতবৰ্ষত কেৱল আমাৰ অসমত বুলি নহয় আৰু কেৱল স্কুল কলেজ বুলিয়ে নহয় পৰীক্ষা হলবোৰত বিশেষকৈ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত যদি আপুনি চায় তেনেহ'লে চৰকাৰী চাকৰিত কেলেংকাৰীৰ ঘটনা হয়তো নুই কৰিব আমি নোৱাৰোঁ চৰকাৰী চাকৰিৰ কেলেংকাৰীৰ বহু উদাহৰণ আছে এফালৰ পৰা যদি গাবলৈ হয় তেনেহ'লে হয়তো বহু ঘণ্টা লাগি যাব কিন্তু কথাটো হ'ল থুলমূলকৈ যদি ক'বলৈ যাওঁ তেনেহ'লে পৰীক্ষা হলত বহু এনেধৰণৰ পৰীক্ষাৰ্থী ধৰা পৰিছে যিবোৰে কি কৰিছে বেলেগৰ হৈ পৰীক্ষা দিবলৈ আহে বা বহুতে নকল কৰি পাছ কৰিবলৈ চেষ্টা কৰে আৰু সেয়া বিভিন্ন পৰীক্ষা হলত ধৰা পৰিছে কেৱল স্কুল কলেজত বুলিয়ে নহয় চৰকাৰী চাকৰিৰ পৰীক্ষাৰ্থীসকলেও এনেধৰণৰ বহু কাম কৰিছে আৰু সেইবাবে এতিয়া নতুন আইন আহি আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাৰ লগে লগে ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সমান্তৰালকৈ তেওঁ কৈছে যে চৰকাৰী চাকৰি কোনে পাব কেৱল মেধা ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী চাকৰি পাব মন্ত্ৰীৰ মানুহে চৰকাৰী চাকৰি পাব তেনেকুৱা নহয় বহুতে হয়তো অভিযোগ উত্থাপন কৰে যে চৰকাৰী চাকৰি কেৱল মন্ত্ৰীৰ অঙহীয়ে পায় বা ধনী মানুহে চৰকাৰী চাকৰি পাই থাকে মেধাৰ ছাত্ৰ ছাত্ৰীয়ে নাপায় কিন্তু তেনেকুৱা কোনো কথা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে যে মন্ত্ৰীৰ মানুহে নহয় মেধাইহে পাব লাগিব চাকৰি লগতে পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰা মাত্ৰকে ব্যৱস্থা লোৱা হ'ব আৰু নতুন আইন আহি আছে এই কথা উল্লেখ কৰিছে লগতে ফোন নম্বৰ মুকলি কৰা হৈছে এই ফোন নম্বৰত দিব পাৰিব অভিযোগ যদিহে আপুনি দেখা পাইছে কিবা হৈছে পৰীক্ষা সম্বন্ধীয় যিকোনো অবৈধ কাৰ্যকলাপ সম্বন্ধে আপুনি অভিযোগ দিব পাৰিব আপুনি যদি কিবা দেখিছে বা কিবা শুনিছে যদি অসৎ কাৰ্য হোৱা যেন আপোনাৰ লাগিছে আপুনি অভিযোগ দিব পাৰিব সেই নম্বৰটোত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠৰ ওপৰত এতিয়া প্ৰতিটো পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া কঠোৰ হৈছে স্কুলৰ পৰা আৰম্ভ কৰি চাকৰিৰ পৰীক্ষালৈকে সকলো পৰীক্ষা হলত এতিয়া নিকাভাৱে পৰীক্ষা হ'ব লাগিব সকলোৱে নিকাভাৱে ভালদৰে পঢ়িব লাগিব পৰীক্ষা হলত বহিব লাগিব ভালদৰে লিখিব লাগিব তেওঁলোকে নিজৰ মেধাৰ ভিত্তিত যিমানেই নম্বৰ নাপাওক লাগে পাছ কৰিব ফেইল কৰিব লাগে ফেইল কৰিব কিন্তু অসৎ পন্থা অৱলম্বন কৰিব নোৱাৰিব সেয়া লাগিলে যিটো ক্লাছতেই হওক তেওঁ লাগিলে নাৰ্চাৰীতে থাকক তেওঁ লাগিলে পৰীক্ষা হলত যোৱা এগৰাকী গ্ৰেজুৱেট মানুহে নহওক কিয় মুঠৰ পৰা কোনো পৰীক্ষা হলত
কোনো পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত আপোচ কৰা নহ'ব যদিহে তেওঁ অসৎ পন্থা অৱলম্বন কৰিছে লগে লগে ব্যৱস্থা লোৱা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মন্ত্ৰীৰ মানুহে নহয় মেধাইহে চাকৰি পাব সেই কথা উল্লেখ কৰিছে আৰু চৰকাৰে মুকলি কৰিছে ফোন নম্বৰ আৰু এই ফোন নম্বৰটোত আপুনি জনাব পাৰিব অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে এই কথা ফোন নম্বৰত আপুনি অভিযোগ দিব পাৰিব যদিহে কিবা দেখিছে যদিহে কিবা অসৎ পন্থা অৱলম্বন কৰা যেন আপোনাৰ অনুমান হৈছে আপুনি সেই কথা উল্লেখ কৰিব পাৰিব পৰীক্ষা সম্বন্ধীয় যিকোনো অবৈধ কাৰ্যকলাপ সম্বন্ধে অভিযোগ দিব পাৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে শুনাব বিচাৰিম 15 সেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুটমেন্টৰ পৰীক্ষা আৰম্ভ হ'ব 11 লাখ প্ৰাৰ্থী পৰীক্ষা পতা সহজ নহয় যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে সেন্টাৰ কম আছিল এইবাৰ সেন্টাৰো বহুত প্ৰত্যাহ্বানো বহুত কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰো পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে নকল কৰে তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহ চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইন কেইখনত আছে দুই এদিনৰ ভিতৰতে আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালো বহুত এতিয়া ফেশনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে আমিতো মেৰিট আছে কাৰণে চাকৰি পালো মই এটাই কথা কম মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয় এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰ সকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 সেপ্টেম্বৰৰ পৰীক্ষা নিকা হয় কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰী সকলে যদি বিচাৰে পৰীক্ষা নিকা হ'ব নালাগে মোৰ মানুহে চাকৰি পাওক তেতিয়াহলে সকলো কথা সহজ হতৰ বিপৰীতে গৈ আমি কাম কৰিছো পৰীক্ষা নিকা হওক আমাৰ মানুহে পাওক না পাওক মেধাৰ ভিত্তিত চাকৰি হওক এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম 15 সেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম আমি কেইবাটাও টেলিফোন নম্বৰ দিম কোনোবাই যদি কৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায় নকল কৰাৰ ঘটনাৰ খবৰ পায় কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায় আপোনালোকে যাতে আমাক জনাব পাৰে 15 সেপ্টেম্বৰৰ পৰীক্ষাটো চৰকাৰে নহয় অসমবাসীয়ে লগ লাগি আমি সুন্দৰ কৰি পালন কৰিব লাগিব 15 সেপ্টেম্বৰত আমাৰ প্ৰথমটো ৰিক্ৰুটমেন্টৰ পৰীক্ষা আৰম্ভ হ'ব 11 লাখ প্ৰাৰ্থী পৰীক্ষা পতা সহজ নহয় যোৱাবাৰ প্ৰাৰ্থী কম আছিল কাৰণে সেন্টাৰ কম আছিল এইবাৰ সেন্টাৰো বহুত প্ৰত্যাহ্বানো বহুত কালিৰ পৰা আমি প্ৰস্তুতি কৰিম যাতে পৰীক্ষা সুন্দৰ কৰি হয় আৰু পৰীক্ষা আমি যাতে সফলতাৰে পাৰ কৰিব পাৰো পৰীক্ষাত নকল কৰা বা পৰীক্ষাত নিয়মৰ বাহিৰত গৈ যিসকলে কপি কৰে নকল কৰে তেওঁলোকৰ বিৰুদ্ধে আমাৰ চৰকাৰে এখন বিধানসভাত আইন প্ৰণয়ন কৰিছে ইয়াৰ ফলত পৰীক্ষাত নকল কৰা ব্যক্তিজনক গ্ৰেপ্তাৰ কৰাৰ উপৰিও তেওঁৰ ঘৰুৱা সম্পত্তিসমূহ চৰকাৰে অধিগ্ৰহণ কৰাৰ এক ডাঙৰ ক্লজ এই আইন কেইখনত আছে দুই এদিনৰ ভিতৰতে
আমি এই আইনখনৰ বিষয়েও বহুল প্ৰচাৰ কৰিম মই আশা কৰিম মেধাৰ ভিত্তিত নিযুক্তি বহুতে কয় মোৰ মেৰিট আছে কাৰণে মই চাকৰি পালো বহুত এতিয়া ফেশনো এটা আছে যে আমি বিজেপিক কিয় ভোট দিব লাগে আমিতো মেৰিট আছে কাৰণে চাকৰি পালো মই এটাই কথা কম মেৰিট আৰু মেৰিটৰ ভিত্তিত পৰীক্ষা পাতা এই পংকিলতাৰে ভৰা সমাজত ইমান সহজ নহয় এক প্ৰকাৰ অহা কালি পৰহিৰ পৰা আমাৰ অফিচাৰ সকলে ৰাতিয়ে দিনে কাম কৰিব লাগিব যাতে 15 ছেপ্টেম্বৰৰ পৰীক্ষা নিকা হয় কিন্তু মুখ্যমন্ত্ৰী বা আন মন্ত্ৰী সকলে যদি বিচাৰে পৰীক্ষা নিকা হ'ব নালাগে মোৰ মানুহে চাকৰি পাওক তেতিয়াহলে সকলো কথা সহজ হতৰ বিপৰীতে গৈ আমি কাম কৰিছো পৰীক্ষা নিকা হওক আমাৰ মানুহে পাওক না পাওক মেধাৰ ভিত্তিত চাকৰি হওক এই সংকল্পক সিদ্ধিলৈ ৰূপান্তৰ কৰা এটা অতি কঠিন কাম 15 ছেপ্টেম্বৰত আমি আকৌ এটা শিক্ষাৰ্থীসকলেও পৰীক্ষা দিব চৰকাৰেও এটা কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব মই আপোনালোকৰ সহায় সহযোগিতা বিচাৰিম আমি কেইবাটাও টেলিফোন নম্বৰ দিম কোনোবাই যদি কৰবাত কিবা এই ধৰণৰ বেআইনী ঘটনাৰ সুযোগ পায় নকল কৰাৰ ঘটনাৰ খবৰ পায় কিবা নকৰিবলগীয়া কাম কৰিব এনেকুৱা আগতীয়া খবৰ পায় আপোনালোকে যাতে আমাক জনাব পাৰে 15 ছেপ্টেম্বৰৰ পৰীক্ষাটো চৰকাৰে নহয় অসমবাসীয়ে লগ লাগি আমি সুন্দৰ কৰি পালন কৰিব লাগিব